নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি মই ভনিতাই পুনৰবাৰ আপোনালোকৰ আমোল আচামৰ লাইভত এটা সুন্দৰ ৰেচিপি ওলাব আপোনাৰ বনাব ওলাইছোঁ। সেইটো হৈছে ফুলকবিৰ কপ্তা। যিহেতু এতিয়া ফুলকবি বজাৰত সকলোৱে এভেইলেবল পায়ে আৰু তাৰ লগতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, যিহেতু হোলী চলি আছে, গতিকে সকলোকে মোৰ ফালৰ পৰা হেপী হোলী। আৰু লগতে ৰমজান মাহ চলি আছে আৰু পবিত্ৰ ৰমজান মাহৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মই কেনেকৈ ফুলকবিৰ কোফ্তা বনাম, গতিকে আপোনালোকে ভিডিঅ'ত লাইভটো সম্পূৰ্ণ চালে নিশ্চয় ধৰিব পাৰিব। আৰু একেবাৰে যিখিনি সামগ্ৰী মই লৈছোঁ মই ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ। এফালে ফুলকবি এটা ধুনীয়াকৈ মই বইল কৰি লৈছোঁ, অকণমান নিমখ দিছোঁ তাত। আৰু মই এফালে ধুনীয়াকৈ এটা বিলাহী কাটি লৈছোঁ, তাৰ পৰা অকণমান পিঁয়াজ কাটি লৈছোঁ আৰু অকণমান সামান্য পৰিমাণৰ নিমখ, হালধি, ৰেড চিলি এইখিনি মছলা ব্যৱহাৰ কৰিম। গতিকে আপোনালোকে ধুনীয়াকৈ চাই থাকক লাইভটো, তাৰপিছত আপোনালোকে ধৰিব পাৰিব মই কেনেকৈ বনাওঁ। সুন্দৰ ৰেচিপি, আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব, বনাবই পাৰিব একদম খুব কম সময়ৰ ভিতৰত। যিহেতু আমি কোফ্তাটো সাধাৰণতে সচৰাচৰ মালাই কোফ্তা, চিকেন কোফ্তা বা এনেকুৱা বিভিন্ন ধৰণৰ কোফ্তা খাওঁ, কিন্তু ফুলকবিৰ কোফ্তাটো সাধাৰণতে খোৱা নাযায়। গতিকে আপোনালোকে চাওকচোন বাৰু মই কেনেকৈ বনাওঁ। ইজি পদ্ধতিত বনাব লৈছোঁ। আৰু এইফালে ধুনীয়াকৈ মই এইখিনি গোটেইখিনি এনেকৈ ধুনীয়াকৈ আগতে কাটি লৈছোঁ। আৰু ইয়াত ধুনীয়াকৈ যিহেতু বইল কৰিছোঁ, বইল কৰি কিনে ইয়াত নিমখটো দিছোঁ আৰু ইয়াৰ পৰা পানীটো যাবলৈ দিছোঁ। এফালে মই কেৰাহীটো ধুনীয়াকৈ মই সেয়া হ'ব দিছোঁ, গৰম হ'ব দিছোঁ। আৰু তাত যিহেতু মই বাটাৰ অকণমান ব্যৱহাৰ কৰিম। একেবাৰে ইজি প্ৰচেছ আৰু খুব কম সময়ৰ ভিতৰত আপোনালোকে বনাব পাৰিব। আমুল বাটাৰ অকণমান ব্যৱহাৰ কৰিম, এচামুচ। এফালে ধুনীয়াকৈ অকণমান আমুল বাটাৰ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ধুনীয়াকৈ পিঁয়াজ, বিলাহী লগতে অকণমান আদা নহৰু দি দিছোঁ। এইখিনি ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব। ফ্ৰাই কৰি কিনে অকণমান সময় ফ্ৰাই কৰি ধুনীয়াকৈ। আৰু আনফালে এইটো ধুনীয়াকৈ মই অকণমান বাটাৰ ব্যৱহাৰ কৰিম। অকণমান বাটাৰ লৈ লৈছোঁ। আচলতে সাধাৰণতে আপোনাৰ কোফ্তা বনালে অকণমান জানেই কোফ্তাৰ আকাৰটো অকণমান ৰাউণ্ড হয়, কিন্তু মই আজি ভাবিছোঁ মই এইটো চেপতে বনাম। আৰু যিহেতু খুব ধুনীয়াকৈ অকণমান বহুত বেছি সৰু কৰা নাই, দেখিছে আপোনালোকে এনেকৈ ডাঙৰ ডাঙৰকৈ কৰি ল'ব। এইখিনি মই ইয়াতে ফ্ৰাই কৰিম। আচলতে ল'ৰা ছোৱালীবিলাকে কি হয়, সাধাৰণতে ভেজিটেবল খাবলৈ অকণমান বেয়া পায়, কিন্তু এনেদৰে আপোনালোকে যদি এবাৰ বনাই খায় তেতিয়াহ'লে গম পাব খুব ধুনীয়া হেল্ডি হয়। আৰু সিহঁতে গমেই নাপায় কিহৰ কোফ্তা বনাই দিছোঁ। এইফালে মই এইটো ধুনীয়াকৈ বন্ধ কৰি দিলোঁ।
ফ্ৰাই কৰি আৰু এইখিনি চাওক গোটেইখিনি ফ্ৰাই কৰিলোঁ। এইফালে আপোনাৰ আদা, নহৰু, পিঁয়াজ আৰু বিলাহী পৰিমাণটো আপোনালোকে আন্দাজমতে দিব পাৰিব। আৰু এইফালে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। অকণমান ফ্ৰাই কৰি লৈছোঁ ঘিত, কাৰণ ফ্ৰাই কৰিলে তাৰ ঘিৰ যিটো ফ্লেভাৰ নহয় খুব ধুনীয়াকৈ ওলাব। আৰু ইয়াত আপোনালোকে অকণমান নিমখ দি ল'ব, কাৰণ মই যিহেতু বইল কৰাতে ইয়াত নিমখ দিয়াই হৈছিলে। আৰু মই এতিয়া এইখিনি অকণমান ঠাণ্ডা হৈ কিনে মিক্সিত ধুনীয়াকৈ পিচি ল'ম। আৰু এইফালে অকণমান এইখিনি ফ্ৰাই হৈ লওক। ধুনীয়াকৈ মই এতিয়া মিক্সিত খান্দি ল'ম। আচলতে সকলোৱে জানে ফুলকবিটো আমি মাছ বা বিলাহীৰ লগত এনেকৈ বনাই খাওঁ, বা আপোনাৰ কি কয় ভাজি খাওঁ, বা বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণে আমি খাওঁ। কিন্তু এনেদৰে যদি আপোনালোকে এটা কফটা বনাই খাই নহয়, তেতিয়া খুব ভাল পাব মই ভাবোঁ। আৰু ল'ৰা ছোৱালী বিশেষকৈ ফুলকবি নাখায় যে, এনেকৈ খোৱালে আপোনালোকে খুৱাব পাৰিব। খালি ধুনীয়াকৈ এইখিনি অকণমান টাইম ফ্ৰাই হ'ব দিছোঁ। আৰু মই এইখিনি তেতিয়ালৈকে পেষ্ট কৰি লওঁ। আৰু এইখিনি চাওক খুব ধুনীয়াকৈ পেষ্ট কৰা হৈ গ'ল। গোটেইখিনি ইয়াতে ধুনীয়াকৈ পেষ্ট কৰিলোঁ। এইফালে এইখিনি বন্ধ কৰিম আমি, যিহেতু ইয়াতে নিমখ দিয়াই হৈছিলে। ইয়াত মই বৰ বিশেষ একো দিয়া নাই। এইখিনিত বইল কৰাতে অকণমান নিমখ দিছিলোঁ, আৰু অকণমান ফ্ৰাই কৰাৰ পিছত এনে সামান্য পৰিমাণৰ নিমখ দিছোঁ। এটা কেৰাহীতে মই ধুনীয়াকৈ এতিয়া বনাই দিম। এইফালে যিহেতু মই ফ্ৰাই কৰিছিলোঁ আপোনাৰ কি কয় বিলাহী, আদা, নহৰু, পিঁয়াজ, আৰু গতিকে এতিয়া মই আৰু সেই একেটা চচপেনটোতে মই ধুনীয়াকৈ বনাই দিম। খুব কম সময়ৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ কেতিয়াবা এনেকৈ বনাই খাব পাৰিব। যিহেতু ল'ৰা ছোৱালীবিলাকে একেবাৰে ধুনীয়া মানে ফুলকবি চুলকবি খাব নিবিচাৰে। ডেইজি আহমেদ বা হেল্ল' হাই। আৰু মই আজি কিনো বনাব লৈছোঁ, ফুলকবিৰ কোফটা। গতিকে কেনেকৈ বনাইছোঁ আপোনালোকে চাওক। এইফালে ইয়াত আৰু অকণমান বাটাৰ দিম মই এতিয়া, এচামুচ বাটাৰ দিম। কমাই দিছোঁ। ইয়াত মই ব্যৱহাৰ কৰিছোঁ
দালচেনি, গোটা দালচেনি, ইলাইচি, লং এইখিনি মই ব্যৱহাৰ কৰিম। আৰু সামান্য পৰিমাণৰ তেজপাত এখিলা, তেজপাত এখিলা দি দিম। ইয়াত মই একেবাৰে ডাঙৰ চাইজৰ এটা ফুলকবি লৈ লৈছিলোঁ দেই। মই আপোনালোকক আন্দাজমতে ক'ব পৰা নাই, কাৰণ ফুলকবিটো আপোনালোকে এটাও ল'ব পাৰে, দুটা ল'ব পাৰে, সেই অনুপাতে আপোনালোকে গোটেইখিনি বস্তু লৈ ল'ব। আৰু এইফালে ইয়াত যিখিনি মই বিলাহী, পিঁয়াজ, আদা, নহৰু অকণমান বাটাৰত ফ্ৰাই কৰি লৈছিলোঁ, এইখিনি মই এতিয়া ইয়াত ধুনীয়াকৈ দি ল'ম। গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইফালে ধুনীয়াকৈ সামান্য পৰিমাণৰ নিমখ, হালধি, অকণমান জ্বলা গুড়া আৰু জিৰা গুড়ি মই ইয়াত ব্যৱহাৰ কৰিম। ধুনীয়াকৈ অকণমান টাইম ভাজি খুব বেছি পৰিমাণে 2-3 মিনিটমান ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু ভাজি লোৱাৰ পিছত আপোনালোকে তাত যিখিনি আগৰ পৰাই আমি ধুনীয়াকৈ বইল কৰি থৈছিলোঁ, এইখিনি যিহেতু বইল কৰি অকণমান টাইম ফ্ৰাই কৰিছোঁ, বহুত বেছি ফ্ৰাই কৰা নাই, মানে ৰঙচুৱাকৈ অলপ অলপ ফ্ৰাই কৰিছোঁ। এইখিনি যিহেতু ভজা হৈ গ'ল, এইখিনি ইয়াত মই তাত ধুনীয়াকৈ পেলাই দিম। বহুত হেল্ডি ৰেচিপি হয়, আপোনালোকে এবাৰ বনাই ট্ৰাই কৰিলে গম পাব কিমান টেষ্টি হয় আৰু কিমান হেল্ডি হয়। আৰু বনাই কিনে আপোনালোকে ৰুটি বা পোলাওৰ লগত পৰিৱেশন কৰিব পাৰিব। এইফালে যিখিনি মিক্সাৰত অকণমান মছলা লাগি আছিলে, মই এইখিনি পানী ইয়াত ব্যৱহাৰ কৰি পানীটো সম্পূৰ্ণ আপোনালোকৰ নিজৰ ইচ্ছামতে, আপোনালোকে কিমানখিনি গ্ৰেভি কৰিব বিচাৰে বা কিমানখিনি হেৰি দিব খোজে, মানে ধুনীয়াকৈ থপথপীয়া কৰিব বিচাৰে, সেইটো আপোনাৰ নিজৰ ইচ্ছা। মই বহুত বেছি পনীয়া কৰিব বিচৰা নাই, কাৰণ বহুত বেছি পনীয়া কৰিলে আচলতে কি হয়, টেষ্টটো নাইকিয়া হৈ যায়। কেতিয়াবা এনেকৈ ফুলকবিৰ কোফ্তা বনাই খাবচোন, বহুত ভাল লাগিব, খাবলৈ বহুত হেল্ডি হয়। আৰু ইয়াত মই ধুনীয়াকৈ এতিয়া অকণমান টাইমৰ কাৰণে এখন ঢাকনি ব্যৱহাৰ কৰিম। ঢাকনি এখন ব্যৱহাৰ কৰিম।
বেছি 3 মিনিট 4 মিনিটমান অকণমান ঢাকনিখন ব্যৱহাৰ কৰিম, যিহেতু অলৰেডি গোটেইখিনি বইল কৰাই হৈছে। তাৰপিছত আৰু ফ্ৰাই কৰিছোঁ। খুব বেছি 3 মিনিট বা 4 মিনিটৰ কাৰণে আমি বইল কৰিম এইখিনি। যিহেতু ইয়াত অকণমান পানী দিয়া হৈছে, মছলা দিয়া হৈছে, এইখিনি ধুনীয়াকৈ বইল কৰি ল'ম। আৰু ইয়াৰ পিছত আমি কি ব্যৱহাৰ কৰিম আপোনালোকে ধুনীয়াকৈ শেষলৈ চাই থাকিলে গম পাব। আৰু আজি বহুত দিনৰ মূৰত মই লাইভ এটাত আহিছোঁ, আৰু গতিকে ভাবোঁ আপোনালোকে সহযোগ কৰিব। তেতিয়া মানে নতুন নতুন বস্তু কিছুমান বনাবলৈ অকণমান আগ্ৰহ আৰু হেঁপাহ বাঢ়িব। আপোনালোকে যদি ৰুটিৰ লগত এই ফুলকবিৰ কফতাটো খায় তেতিয়াহ'লে খুব ভাল পাব, কাৰণ যিহেতু মানে বহুত বেছি পনীয়া নহয়, অকণমান গ্ৰেভি কৰি ৰাখিম। গতিকে আপোনালোকে মই ভাবোঁ খুব ভাল পাব। আৰু ফুলকবিৰ চাইজটো আপোনালোকে গমে পাইছে, বহুত বেছি ডাঙৰ মানে কৰিবও নালাগে, সৰু কৰিব নালাগে, এটা মিডিয়াম চাইজৰ কৰি ৰাখিলেই হ'ল। আপোনালোকে যিমান পৰিমাণৰ মানে পানী দিব বিচাৰে সেইটো অনুপাতে আপোনালোকে পানীটো দিব, কিন্তু বহুত বেছি জুলীয়া নকৰিলে হ'ল। আৰু এইফালে চাওক, ধুনীয়াকৈ এইফালে ধুনীয়াকৈ উতলিব ধৰিছে অকণমান। অকণমান টাইম সচৰাচৰ কফতাটো আপোনাৰ কি হয়, আমি ধুনীয়াকৈ গোল গোল আকাৰ দিওঁ, কিন্তু যিহেতু ফুলকবিটো অলৰেডি ধুনীয়াকৈ ৰাউণ্ড হৈয়ে থাকে, গোলাপ মানে গোল গোল হৈয়ে থাকে, সেইটো কাৰণে আৰু মই ইয়াত বৰ বেছি এটা কৰা নাই, মানে আপোনাৰ গোল শ্বেপ দিব বিচৰা নাই। যিহেতু অলৰেডি ধুনীয়াকৈ ফুলৰ আকাৰ লৈয়ে থাকে, সেইটো কাৰণে আজি এটা নতুন পদ্ধতিত বনালোঁ। আৰু ইফালে খুব ধুনীয়া হৈছে কালাৰটো। অকণমান ঢাকনি দিছোঁ, ঢাকনি দিলে পুটুককৈ ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ যাব। আৰু আমি এতিয়া ইয়াত ব্যৱহাৰ কৰিম অকণমান কচুৰি মেথি। এইখিনি ধুনীয়াকৈ কচুৰি মেথি অকণমান লৈ লৈছোঁ। কচুৰি মেথিৰ গোন্ধটো দিলে বহুত ধুনীয়া এটা গোন্ধ ওলায়। এইফালে এইখিনি অকণমান কচুৰি মেথি লৈ লৈছোঁ। বহুত বেছি টাইম নালাগে, কাৰণ আপোনালোকে গমেই হৈছে এইখিনি অলৰেডি বইল কৰা হৈছে, তাৰপৰা আকৌ ফ্ৰাই কৰিছোঁ। খুব ধুনীয়া গোন্ধ এটা আহিছে। আৰু একেবাৰে শেষত আমি অকণমান ইয়াত ব্যৱহাৰ কৰিম আমুল ক্ৰীম। একেবাৰে শেষত আমুল ক্ৰীম অকণমান ব্যৱহাৰ কৰিম। এইফালে ধুনীয়াকৈ মই অকণমান দেখাই দিওঁ আপোনালোকক কেনেকুৱা হৈছে কালাৰটো। চাওক, যিহেতু মই গোটেইখিনি একেবাৰে বহুত বেছি পনীয়া কৰিব বিচৰা নাই, গতিকে মই আপোনালোকক ধুনীয়াকৈ কৈছোঁ, আপোনালোকে পানীটো মানে কিমানখিনি ৰাখে সেইটো আপোনালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব, গ্ৰেভিটো কিমান ৰাখিব খোজে।
আৰু এনেকৈ ধুনীয়াকৈ এইখিনি হৈ গ'ল। ইয়াত মই অকণমান শেষত আমুল ক্ৰীম ব্যৱহাৰ কৰিম আৰু একেবাৰে ইজি পদ্ধতিত, কাৰণ যিহেতু ইয়াত আগতে বইল কৰি থৈছিলোঁ মই, সেইটো কাৰণে বহুত বেছি টাইম লগা নাই, কাৰণ অকণমান কম সময়ৰ ভিতৰতে গোটেইখিনি দেখাবলৈ অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে আগতীয়াকৈ বইল কৰি ৰাখিছিলোঁ। আৰু একেবাৰে শেষত আমুল ক্ৰীম ব্যৱহাৰ কৰিম মই। জুইৰ হেৰিটো কমাই দিছোঁ। আমুল ফ্ৰেছ ক্ৰীম অকণমান ধুনীয়াকৈ ব্যৱহাৰ কৰিছোঁ। দেখিবলৈ বহুত ধুনীয়া হৈছে। খুব কম সময়ৰ ভিতৰত এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰিব, আৰু বিশেষকৈ পুৰি বা আপোনালোকে ধৰি লওক ৰুটিৰ লগত খালে বহুত টেষ্টি পাব। একেবাৰে লাহে লাহে লৰাই দিব, কাৰণ যিহেতু ইয়াত জোৰকৈ লৰাই দিলে এইখিনি মানে ভাঙি যোৱাৰ চান্স থাকিব পাৰে। 2 মিনিট বা 3 মিনিট অকণমান আমি ধুনীয়াকৈ ঢাকনি দি ৰাখিম। 2 মিনিট বা 3 মিনিট এনেকৈ ঢাকনি দি ৰাখিম। আৰু এয়া মোৰ অলৰেডি গোটেইখিনি হৈয়ে গ'ল, কাৰণ যিহেতু বহুত বেছি সময় নালাগে বুলি কৈছোঁ, এইখিনি প্ৰায় 2 মিনিট বা 3 মিনিট হোৱাৰ পিছত আমি এইখিনি ধুনীয়াকৈ ছাৰ্ভ কৰিব পাৰিম। এইফালে অলমষ্ট মোৰ গোটেইখিনি হৈ গ'ল। মই এতিয়া ধুনীয়াকৈ আপোনালোকক ছাৰ্ভ কৰি দেখাম। আৰু এইফালে চাওক, মোৰ ফুলকবিৰ কোফ্তা ৰেডি হৈ গ'ল। আৰু মই আগতীয়াকৈ কৈছোঁ যে আপোনালোকক মানে ইয়াৰে মই কোফ্তাৰ যিটো গোল গোল শ্বেপ, সেই শ্বেপটো দিয়া নাই, যিহেতু ফুলকবিত অলৰেডি গোটেইখিনি থাকেই, আৰু ইয়াত একদম শেষত অকণমান ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰা হৈছে, সেইটো কাৰণে খুব ধুনীয়াকৈ কালাৰটো বৰ ধুনীয়া আহিছে। আৰু মই এতিয়া ধুনীয়াকৈ আপোনালোকক ছাৰ্ভ কৰি দেখাম। বহুত ধুনীয়া গোন্ধ আহিছে। এফালে মোৰ ৰেডি হৈ গ'ল কোফ্তা, আৰু অকণমান একেবাৰে শেষত ধুনীয়াকৈ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। আৰু এয়া চাওক, মোৰ খুব কম সময়ৰ ভিতৰত ফুলকবিৰ কোফ্তা ৰেডি হৈ গ'ল। আৰু যিহেতু মই আগতীয়াকৈ বইল কৰিছিলোঁ, সেইটো কাৰণে আপোনালোকে ভাবিব পাৰে খুব কম সময়ৰ ভিতৰত ফুলকবিটো সিজিছে নে নাই। মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এয়া চাওক, সিজি গৈছে। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। গতিকে ৰেচিপিটো চাই কিনে কেনেকুৱা লাগিলে আপোনালোকে এবাৰ যেতিয়া বনাই খাব তেতিয়াহে গম পাব। আৰু এয়া মোৰ হৈ গ'ল ফুলকবিৰ কোফ্তা ডান। গতিকে মই ভাবোঁ ল'ৰা ছোৱালীক আপোনালোকে এনেকৈ ধুনীয়াকৈ পুৰি বা ৰুটিৰ সৈতে খুব ধুনীয়াকৈ খুৱাব পাৰিব, কাৰণ যিহেতু ল'ৰা ছোৱালী খুব কম পৰিমাণে ভেজিটেবল খায়। এনেদৰে ধুনীয়াকৈ বনাই খাব পাৰিব। এয়া
ধুনীয়াকৈ সিজি গৈছে। যিহেতু বইল কৰিছিলোঁ, যে বইল কৰিছোঁ, ফ্ৰাই কৰিছোঁ, সেইটো কাৰণে এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল। আৰু একেবাৰে শেষত আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, যিসকলে মোৰ এই লাইভটো চাই আছে। আৰু ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব। গতিকে আজি মোৰ ৰেচিপিটো ইমানখিনিয়ে আছিলে। নেক্সট লাইভত আপোনালোকক লগ পাম আমোল আচাম পেজৰ পৰা। গতিকে আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।